নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে হু ওন দা বেষ্ট এক্টৰ এৱাৰ্ড ইন দা ফিল্ম ফেয়াৰ এৱাৰ্ড 2023 অৰ্থাৎ 2023 চনৰ ফিল্ম ফেয়াৰ চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা কোন উত্তৰ ৰাজকুমাৰ ৰাও হৈছে 2023 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা নেক্সট কুৱেশ্যন হু ওন দা বেষ্ট এক্ট্ৰেছ এৱাৰ্ড ইন দা ফিল্মফেয়াৰ এৱাৰ্ড 2023 অৰ্থাৎ 2023 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কোনে লাভ কৰিছে উত্তৰ 2023 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আলিয়া ভাটে লাভ কৰিছে Question number 3 Which American city is elected as the 51st state of the United States অৰ্থাৎ কোনখন আমেৰিকাৰ চহৰক দেশখনৰ 51তম ৰাজ্য হিচাপে নিৰ্বাচন কৰা হৈছে উত্তৰ ৱাশ্বিংটন ডিচি Question number 5 Who won Miss Universe 2022 কোনে 2022 চনৰ মিছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰিছে উত্তৰ আৰবনী গ্ৰেভিয়েলে 2022 চনৰ মিছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰিছে Question number 6 What is the new name of Rajiv Gandhi খেল ৰত্ন এৱাৰ্ড অৰ্থাৎ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নতুন নাম কি উত্তৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নতুন নাম নেক্সট কুৱেশ্যনটো হৈছে Which is the first Indian city that UNESCO announced as World Heritage Site অৰ্থাৎ 7 নম্বৰ প্ৰশ্নটোত কৈছে যে ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া ভাৰতৰ প্ৰথমখন মহানগৰ কি উত্তৰ ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া ভাৰতৰ প্ৰথমখন মহানগৰ হৈছে আহমেদাবাদ Next question Which state took the project of Vidya Divana to improve education system of the state অৰ্থাৎ কোনখন ৰাজ্যই শিক্ষাৰ উন্নতিৰ বাবে বিদ্যা দিৱানা আঁচনি গ্ৰহণ কৰিছে উত্তৰ অন্ধ্ৰ প্ৰদেশ Next question How many high courts in India অৰ্থাৎ ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে উত্তৰ ভাৰতত 25খন উচ্চ ন্যায়ালয় আছে Next question Who is the Chief Election Commissioner of India অৰ্থাৎ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন উত্তৰ ৰাজীৱ কুমাৰ হৈছে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত বন্ধুসকল আজিলৈ আহিছো যদি ভিডিঅ'টো আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰো সহায় হ'ব বুলি ভাবে তেনেহলে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ